রাহুল গান্ধীয়ে নোৱাৰিলে প্ৰিয়ংকা গান্ধীয়ে পাৰিবনে ২৬ৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ নিৰ্বাচনী ৰণসিঙা বজাব প্ৰিয়ংকা গান্ধীয়ে কেৱল কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিয়ে নহয় কংগ্ৰেছক এইবাৰ নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিব প্ৰিয়ংকা গান্ধীয়ে প্ৰিয়ংকা গান্ধীক সন্মুখত লৈ দিছপুৰ দখলৰ বাবে সাজু হৈছে কংগ্ৰেছ অসমকে ধৰি প্ৰতিখন ৰাজ্যতে লজ্জাজনকভাৱে বিফল হৈছে কংগ্ৰেছৰ ৰাজপুত্ৰ ৰাহুল গান্ধী ৰাহুলৰ স্থানত এইবাৰ অসমত কংগ্ৰেছৰ নিৰ্বাচনী ধ্বজা উৰুৱাবলৈ আহিব প্ৰিয়ংকা গান্ধীয়ে দিব কংগ্ৰেছৰ টিকট প্ৰিয়ংকা গান্ধীয়ে হ'ব কংগ্ৰেছৰ ১ নম্বৰ ষ্টাৰ কেম্পেইনাৰ ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰসূচী চূড়ান্ত কৰিবলৈ তৎপৰ হৈছে কংগ্ৰেছ দল ক'ত কিমানখন নিৰ্বাচনী সভা কৰিব কিমানটা ৰেলী কৰিব প্ৰিয়ংকাই সকলো প্ৰায় চূড়ান্ত কৰিছে দলটোৱে জানিব পৰা মতে অতি কমেও ৬খন নিৰ্বাচনী সভাত ভাগ ল'ব প্ৰিয়ংকা গান্ধীয়ে কোন কোন সমষ্টিত প্ৰিয়ংকাই সভা কৰিব সেয়া চূড়ান্ত হোৱা নাই যদিও প্ৰিয়ংকাক আদৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছৰ নেতা কৰ্মী কিন্তু প্ৰশ্ন হৈছে ৰাহুল গান্ধীয়ে যি নোৱাৰিলে সেয়া প্ৰিয়ংকাই কৰিব পাৰিবনে বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা কংগ্ৰেছৰ মজিয়াত প্ৰিয়ংকাক লৈ খৰব চৰ্চা চলি আছিল বহু কংগ্ৰেছী নেতাই প্ৰিয়ংকাক দলৰ নেতৃত্ব লোৱাৰ বাবেও জনাইছিল আহ্বান কিন্তু ৰাহুল গান্ধীক আঁতৰাই কংগ্ৰেছৰ দায়িত্ব প্ৰিয়ংকাক দিয়াৰ সাহস হোৱা নাছিল কংগ্ৰেছ দলৰ অৱশ্যে ২০১৮ চনত সক্ৰিয় ৰাজনীতিত ভৰি থলে প্ৰিয়ংকাই তাৰ পাছত ২০১৯ আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰিয়ংকাই উঠি পৰি লাগে বহুতেই প্ৰিয়ংকাৰ চেহেৰাত দেখে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ছাপ কিন্তু ভবামতে প্ৰিয়ংকাই কংগ্ৰেছৰ উত্থানত যোগাব পৰা নাই কোনো বিশেষ অৱদান ৰাষ্ট্ৰীয় স্তৰত বাদেই ৰাজ্যিক স্তৰতো প্ৰিয়ংকাৰ প্ৰদৰ্শন শোচনীয় ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে সমগ্ৰ দেশত ১০০ৰো অধিক সভা সমদল কৰিছিল কংগ্ৰেছৰ আসন পূৰ্বতকৈ বাঢ়িল যদিও চৰকাৰ গঠন কৰিব পৰাকৈ ফলাফল আশাপ্ৰদ নহল উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ গুৰি পথা ধৰিছিল প্ৰিয়ংকাই কিন্তু উত্তৰ প্ৰদেশত সেইবাৰ কংগ্ৰেছে পালে মাত্ৰ ২খন আসন এইবাৰ অসমৰ নিৰ্বাচনত কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক দিছে বিশেষ দায়িত্ব কংগ্ৰেছে কি ভাবিছে প্ৰিয়ংকা গান্ধীয়ে অসমত কংগ্ৰেছক উদ্ধাৰ কৰিব নে অসমৰ পৰা প্ৰিয়ংকাই নিজৰ ৰাজনৈতিক উত্থান ঘটাবলৈ সহজ হ'ব এটা কথা হয় যে প্ৰিয়ংকাই দায়িত্ব ল'লে মিডিয়া ফকাছ বহু বেছি পাব অসমৰ কংগ্ৰেছে কিন্তু প্ৰিয়ংকাক দায়িত্ব দিয়াক লৈ কি ভাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে তাৰ আগৰবাৰো আহিছে তাৰ আগৰবাৰো আহিছে এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান ২০-২৫ বাৰটো অলৰেডি আহিয়ে গ'ল গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো যদি কিবা নতুন ভাষা শিকি আহিছে বোলে অসমীয়াত এবাৰ ভাষণ দিব এইটো বেলেগ কথা কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা যোৱাবাৰতো চাহ বাগিচাতো গৈছে ৰাণাইতো জানে যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে বাগিচাত ফটো উঠিছে এইবিলাকতো এবাৰ পাত ছিঙিছে এবাৰতো হৈ গৈছে এইবিলাক এবাৰ নতুন কি কৰে সেইটো বেলেগ কথা উল্লেখ্য যে ৰাহুলক আঁতৰাওক প্ৰিয়ংকাক আনক কংগ্ৰেছক এই ধৰণৰ এটা কেম্পেইন বহুদিন ধৰি আছে ৰাহুল গান্ধীয়ে দেশজুৰি ১০০ৰো অধিক নিৰ্বাচনত কংগ্ৰেছক নেতৃত্ব দিছে কিন্তু সকলোতে বিশাল শূন্যৰ বাহিৰে একো নাই অৱশেষত ৰাহুলে নিজেই সভাপতিৰ পদ ত্যাগ কৰি ৰণক্ষেত্ৰৰ পৰা এক প্ৰকাৰ পলায়ন কৰিছে গতিকে প্ৰিয়ংকাক প্ৰক্ষেপ কৰাৰ বাহিৰে কংগ্ৰেছৰ হাতত কোনো বিকল্প নাই পিছে ৰাহুলৰ ব্যৰ্থতাৰ গ্লানি ভগ্নী প্ৰিয়ংকাই আঁতৰাব পাৰিবনে নাই সেয়া হৈছে অতিতকীয়া প্ৰশ্ন এটা কথা লক্ষণীয় যে বিগত সময়ত ৰাজনৈতিক পৰিমণ্ডলত প্ৰিয়ংকা গান্ধীয়ে সংসদৰ পৰা আৰম্ভ কৰি সকলোতে অতি সক্ৰিয় ভূমিকা পালন কৰিছে কিন্তু নিৰ্বাচনী ৰাজনীতিত তেনেই নৱাগত প্ৰিয়ংকাই বিজেপিৰ হাতৰ পৰা দিছপুৰ আঁতৰি আনিব পাৰিবনে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ